শিক্ষা সেতু এপৰ প্ৰকৃত কাহিনী বিদ্যালয়ত উপস্থিত নাথাকে শিক্ষক কিন্তু এপত দেখুওৱা হয় উপস্থিতি এনেদৰে চলিছে এতিয়া ৰাজ্যৰ শিক্ষা ব্যৱস্থা মানকাছৰত শিক্ষা সেতু এপৰ অসৎ ব্যৱহাৰ কৰিছে এখন বিদ্যালয়ৰ শিক্ষকে বিদ্যালয়ত উপস্থিত নাথাকি এপৰ জৰিয়তে উপস্থিতি দেখুওৱা এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে দক্ষিণ হালমৰা মানকাছৰ জিলাত সদৰ হাতহিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় ৩ কিলোমিটাৰ নিলকত থকা ৪৫৯ নং মালিৰ চৰ জেবি স্কুলৰ সহকাৰী শিক্ষক ঋষিকেশ দাসে শনিবাৰে বিদ্যালয়ত উপস্থিত হোৱা নাই অসম চৰকাৰে দিয়া শিক্ষা সেতু এপত তেওঁৰ উপস্থিত থকা বুলি দেখুওৱা হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনো এই কাণ্ডৰ লগত জড়িত হৈ থকা বুলি অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনত 4জন শিক্ষক ইয়াৰে 3জন বহিজিলাৰ বহিজিলাত ঘৰ হোৱাৰ বাবে প্ৰায় শিক্ষক কেইজনে এনে কাণ্ড কৰে বুলি অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিনীয়া অভিযোগৰ পাছত সাংবাদিকে বিদ্যালয়খনত অনুসন্ধান চলায় শিক্ষা সেতু এপত 4জন শিক্ষকৰ উপস্থিতি প্ৰধান শিক্ষকজনে জানিবলৈ দিয়ে ইয়াৰে এজন শিক্ষক অনুপস্থিত থকা সত্ত্বেও কিদৰে উপস্থিতি দেখালে বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰধান শিক্ষকজনে দায়িত্বহীন মন্তব্য প্ৰদান কৰে নাই না আছে তো আছে হেই ক'ত আছে তাৰমানে তেওঁ ঘৰ এতে এইটো বটতলৰ এইখিনিতে আহিছিল ৰাতিপুৱা মই তেওঁ 8:45তে আহে গৰমৰ কাৰণে 8:45তে আহে মানে 8:45 স্কুল আৰম্ভ হয় তেওঁ ৰাতিপুৱা একো নোখোৱা নোলোৱাকৈ আগতে আহে আৰু জগদীশ আহে জগদীশ আৰু মই একেলগে থাকোঁ মানে তেওঁ আহি ক্লাছ নকৰাকৈ গুচি নাই নাই ক্লাছ নকৰাকৈ নহয় ক্লাছ কৰি আছিল মানে যোৱাকালি ৰাতি ইমান অত্যন্ত গৰম তেওঁ কিবা গাটো বেয়া লাগিল আহিব আজিতো 12টাত ছুটিয়ে হ'ব তেওঁ ফোন কৰিছিল বোলে মই যাম হেৰি কৰিম এতিয়া আহিব পাৰিব না চাওঁ ফোন কৰি চাওঁ এতিয়া প্ৰশ্ন হয় এনেদৰে চলিছে নেকি ৰাজ্যৰ শিক্ষা ব্যৱস্থা বিদ্যালয়ত উপস্থিত নাথাকি শিক্ষক থাকে ক'ত এই খবৰবোৰ ৰাখিব কোনে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মানকাছাৰ